মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ক ধন্যবাদ জনাও। মাননীয় মুখ্যমন্ত্রী লাষ্ট দুর্গা পূজার টাইমে যেতিয়া দুর্গা পূজাত লাষ্ট টাইম হাইলাকান্দি আহিছিলে আৰু মিছনো আহিছিলে, মাননীয় মুখ্যমন্ত্রী মহোদয়ক আমাৰ যে মিছনৰ সমিতিৰ প্ৰেচিডেণ্ট বা সকলো কাৰ্যকৰ্তা মুখ্যমন্ত্ৰীৰ ওচৰত এই ছাত্ৰাবাসৰ কথা দাঙি ধৰিছিলে আৰু মুখ্যমন্ত্ৰী মহোদয় আনটাইড ফাণ্ডৰ পৰা ফাৰ্ষ্ট ফেজে 50 লাখ দিয়া হৈছে। আৰু আমি ভাগ্যৱান যে আমি আজি ৰামকৃষ্ণ মিছনৰ এই যেন আমাৰ স্বামী বিবেকানন্দ ছাত্ৰাবাসৰ মানে আমি আজি শিলান্যাস কৰিব পাৰিছোঁ। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ জনাওঁ। কাৰণ আজি বিশ্বৰ বুকুত স্বামী বিবেকানন্দ আমাৰ মহাৰাজে যে আমাৰ সনাতন ধৰ্মৰ যি প্ৰচাৰক হিচাপে বা আমাৰ এই যে এই হিন্দু জাতিৰ প্ৰতিষ্ঠাতা হিচাপে যেনেকুৱা গোটেই বিশ্বৰ বুকুত আজি দাঙি ধৰিলে, তাৰ কাৰণে আজি আমাৰ গোটেই বিশ্বত মানে সনাতন হিন্দু এই যে ধৰ্ম এইটোৰ যে একজন প্ৰচাৰক হিচাপে যি কাম কৰি গৈছে, এইটো মানে আজি গোটেই বিশ্বত আমাৰ স্বামী বিবেকানন্দৰ নাম সকলোৱে জানে। আৰু স্বামী বিবেকানন্দৰ যুৱ সমাজৰ কাৰণে যি মানে যুৱ সমাজ যদি শক্তিশালী এটা পদক্ষেপ লয় আৰু যুৱ সমাজৰ যাতে ভাল কাম কৰি যাব পাৰে, যুৱ সমাজেই আমাৰ এটা ৰাষ্ট্ৰ গঠন কৰিব পাৰে, তাৰ কাৰণে যি কথা কৈ গৈছে, তাৰ কাৰণে আজি আমাৰ এই যুৱ সমাজক আমি এই কথাই ক'ব পাৰোঁ যে সকলোৱে যাতে ভাল পথত স্বামী বিবেকানন্দৰ যি দিশা আৰু যি ৰাস্তা দেখাই গৈছে সেই মানে ৰাস্তাত যাতে আমি সকলোৱে কাম কৰি যাওঁ আৰু ভাৰত যাতে জগত সভাৰ শ্ৰেষ্ঠ আসন লাভ কৰে।